আৰু মোৰ লগত খুব এটা বেলেগ ধৰণৰ সম্পৰ্ক আছিলে ব্যক্তিগত সম্পৰ্কটো জুবিনদাৰ মোৰ খুব খুহুতীয়া এটা সম্পৰ্ক আছিল সেদিনা মোক ফোন কৰিছে মই অফিচটো বনাই আছোঁ তই চাবলৈ নাহনি তই এদিন আহিবি আৰু মই আগতেও কৈছোঁ জুবিনদা আমাৰ কাৰণে ভগৱান আছিল আৰু ভগৱানৰ বাৰু মৃত্যু নহয় কেতিয়াও আৰু এতিয়া আমি সামাজিক মাধ্যমত দেখিছোঁ কিছু কিছু কথা মানুহবিলাকে দাবী উত্থাপন কৰিছে যে তেওঁ কিয় স্কুবা ডাইভিং কৰিব গৈছিলে তেওঁ কিয় বাধা দিয়া হোৱা নাছিলে তেওঁ ফিজিকেলি ফিট আছিলে নে নাই সেই কথাবোৰৰ ওপৰত কিন্তু তদন্ত হ'ব লাগিব আৰু উদ্যোক্তাসকলক তদন্তৰ আওতালৈ আনিব লাগিব কোনোবাই বেপাৰ কৰিব আৰু আমি এটা সত্তা হেৰুৱাম কাৰোবাৰ বেপাৰৰ বাবে তাত কিন্তু আমাৰ আপত্তি আছে আৰু আজি যোনে ফোন কৰিছে সকলোৱে মাত্ৰ কান্দিছে কেৱল কান্দিছে আমিও আহি পুৱাৰ পৰা কেৱল মাত্ৰ কান্দিয়ে আছোঁ আৰু মই ব্যক্তিগতভাৱে খুব আৱেগিক ল'ৰা মই মানে মোৰ জুবিনদাই কথাবোৰ মনত পৰিছে মোক ভোট জলকীয়াৰ লগত ৰবাব টেঙা খুওৱা মোৰ বিয়াৰ প্ৰথম চিঠিখন মই জুবিনদাকে দিছিলোঁগৈ সেই দৃশ্যপটবোৰ আজি মনত পৰিছে কিন্তু এই যে ঘটনাবিলাক ঘটিছে কিন্তু তদন্তৰ আওতালে বিশেষ মানুহকেইজনক আনিব লাগিব আৰু নহ'লে কিন্তু অসমৰ জনগণে কিন্তু চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ আজি যে জুবিন গাৰ্গ নাইকিয়া হৈছে অসমে কি হেৰুৱাইছে আৰু 10 বছৰ পিছত অসমে বুজি পাব আৰু 10-20 বছৰ পিছত বুজি পাব আমি কাক হেৰুৱালোঁ জুবিন গাৰ্গ এনেকুৱা নহয় যে এজন মানুহ আছিলে এজন শিল্পী নহয় এটা যুগ আমি নিজে শৈশৱ বা কৈশোৰ হ'লেও এতিয়া ডেকা হ'লেও বয়সো হৈ গৈছেগৈ মানে যি দেখি আহিছিলোঁ সেয়া জুবিন গাৰ্গৰ লগত কাৰো তুলনা কৰিব নোৱাৰোঁ নহয় কেতিয়া শেষ নহয় কিন্তু কথাটো হ'লে তেওঁৰ শেষটো আপুনি যিটো কৈছে মোৰ প্ৰশ্ন আছে প্ৰশ্ন তথাপিও চবৰ ৰাইজৰ প্ৰশ্ন তেওঁ শাৰীৰিকভাৱে অসুস্থ আপুনি জানে ময়ো জানো অসমবাসীয়ে জানে কিদৰে তেওঁ শাৰীৰিকভাৱে শ্বাস প্ৰশ্বাসজনিত বেমাৰ আছিলে তেওঁ সেই বেমাৰৰ পাছতে স্কুব ডাইভিং কৰিবলৈ এখন এই চাৰ্টিফিকেট কোনে দিলে স্কুব ডাইভিংটো চবকে কৰিব নিদিয়ে অথৰাইজেশ্যন কেনেকৈ পালে ডাঙৰ কথা সেইটো আৰু যিটো অৰ্গেনাইজেশ্যনে লৈ গৈছিলে যিজন লোকে লৈ গৈছিলে কি ক'ব তেওঁ লগত আছিলে তেওঁৰ লগত তেওঁ জানেও যে তেওঁ শাৰীৰিকভাৱে অসুস্থ তেনেস্থলত তেওঁক তালৈ লৈ গৈ এইদৰে স্কুব ডাইভিং কৰিবলৈ দিয়াটো নহয় খুব সেই কথাবিলাক তদন্তৰ আওতালৈ আনিব লাগিব এই কথা মোৰ কথা নহয় অসমৰ জনগণৰ কথা অসমৰ জনগণে এই কথাখিনি বিচাৰিছে কিয় এজন অসুস্থ মানুহক ছিংগাপুৰলৈ নি স্কুবা ডাইভিং কৰিবলৈ কিয় বাধ্য কৰোৱা হ'ল এই কথাবিলাকক লৈ আমাৰ প্ৰশ্ন আছে আৰু এই প্ৰশ্নবোৰ আমাৰ সদায় থাকি যাব আৰু অনাগত দিনত জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবলৈ অসমৰ জনগণে এইখিনি কৰিব অসমৰ জনগণৰ মণিকোঠাত সদায় জুবিনদা জীয়াই থাকিব কিন্তু ঘটনাটো কিয় হ'ল কেনেকৈ হ'ব পালে সেইটোৰ ওপৰত তদন্ত হ'ব লাগিব আমি আৱেগিক হৈছোঁ অসমৰ লক্ষ লক্ষ জনতা কোটি কোটি জনতাই আজি কান্দিছে এই চকুৰ পানী মূল্য কোনে দিব এই চকুৰ পানী মূল্যবোৰ ভৰিব লাগিব কোনোবাই নিজৰ পকেটৰ মানে খৰচ হেৰি কৰিবলৈ মানুহক নি পেলাই ব্যৱহাৰ কৰিব প্ৰত্যেকবাৰে ব্যৱহাৰ কৰি আহিছে তেখেতক আমি দেখিছোঁ ব্যৱহাৰ কৰি অহা দিল্লীটো অসমতো হৈছে এইটোতো এতিয়া নহ'ব এতিয়া ইয়াৰ ওপৰত কিন্তু চৰকাৰে তদন্ত কৰিব লাগিব এইটো স্পষ্ট কথা গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ কৰিবই লাগিব আৰু গ্ৰেপ্তাৰ নকৰিলে অসমৰ জনগণে কিন্তু প্ৰচণ্ড প্ৰতিবাদ কৰিব কাৰণ জুবিন গাৰ্গ এটা সত্তা হয় জুবিন গাৰ্গ বৰ্তমান অসমত যিমান ৰাজনৈতিক নেতা আছে শিল্পী আছে সকলোতকৈ ওপৰৰ এজন মানুহ হৈছে জুবিন গাৰ্গ আৰু এতিয়া অসমত শিল্পী নাই অসমত এতিয়া গায়কহে আছে এজনে শিল্পী আছিলে অসমত এতিয়া বাকীবোৰ গায়ক হয় আৰু আমি সেই শিল্পীজনকে আজি হেৰুৱালোঁ কেইজনমান মানুহৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তেওঁলোকতো জাতিৰ গদ্দাৰ জাতিৰ দালাল সিহঁতি আৰু নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত হয় নেকি নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত হ'ব আজি অৰুণাচলত বিভিন্ন ফেষ্টিভেল পাতে তেওঁলোকে অসমত বা নাগালেণ্ডত আহি পাতেনি বা দিল্লীত আহি পাতেনি নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত হ'ব লাগিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পতাৰ কি যুক্তি মই এইটো কথা বুজি নাপালোঁ